নমস্কাৰ। হোমেন বৰগোহাঁই ছাৰলৈ কৃতজ্ঞতা জনাই পুনৰ আজি মই পঢ়িবলৈ লৈছোঁ স্বাস্থ্য নামৰ কিতাপখনৰ এটা অধ্যায়, স্বাস্থ্য গঢ়াৰ সহজ উপায়। মানুহে স্বভাৱতে কঠিন কামলৈ ভয় কৰে। কামটো উজু বুলি ভাবিলে সেইটো কৰিবলৈ আগ্ৰহ অনুভৱ কৰে। স্বাস্থ্য সম্পৰ্কীয় বেছিভাগ কিতাপ পত্ৰতে স্বাস্থ্য চৰ্চাক এটা কষ্টসাধ্য আৰু বিৰক্তিদায়ক কামৰূপে চিত্ৰিত কৰা হয়। ফলত মানুহে স্বাস্থ্য চৰ্চা যাৰে তাৰে কৰ্ম নহয় বুলি ভাবিবলৈ বাধ্য হয়। কিন্তু মই ভাবোঁ যে সাধাৰণ স্বাস্থ্য ৰক্ষা কৰি এটা কৰ্মৰ্থ আৰু আনন্দময় জীৱন যাপন কৰিবলৈ অতিৰিক্ত চিন্তা ভাৱনা বা পৰিশ্ৰমৰ দৰকাৰ নাই। গোটেই জীৱন কেইটামান নিৰ্দিষ্ট নিয়ম নিষ্ঠাৰে পালন কৰি তাক অভ্যাসত পৰিণত কৰি ল'ব পাৰিলেই আপোনা আপুনি উশাহ নিশাহ লোৱাৰ নিচিনা ই এটা সহজ কাম। স্বাস্থ্য চৰ্চাৰ ক্ষেত্ৰত মোৰ গুৰু হ'ল বাৰ্ট্ৰাণ্ড ৰাছেল। তেওঁ এঠাইত কৈছে, স্বাস্থ্যৰ বিষয়ে মই ক'ব পৰা লাগতিয়াল কথা একো নাই, কাৰণ মোৰ বেমাৰ আজাৰ হোৱাৰ কথা মনতেই নপৰে। যেতিয়াই যি মন যায় তাকেই খাওঁ। সাৰ পাই থকা যেতিয়া অসম্ভৱ হয় তেতিয়া মই শুই পৰোঁ। স্বাস্থ্যৰ কাৰণে ভাল বুলি ভাবি মই জীৱনত একো কাম কৰি পোৱা নাই। এইখিনিলৈকে কৈ লগতে তেওঁ এই কথাও যোগ দিছে, কিন্তু মই সাধাৰণতে সেইবোৰ কামহে কৰি ভাল পাওঁ যিবোৰ কাম সাধাৰণতে স্বাস্থ্যকৰ আৰু মংগলজনক। এজন মানুহে যদি অনবৰত স্বাস্থ্যৰ কথা ভাবিব লগা হয় তেন্তে তেওঁক কেতিয়াও স্বাস্থ্যৱান মানুহ বুলি ক'ব নোৱাৰি। শৰীৰত যন্ত্ৰণা হ'লেহে আমি এক মুহূৰ্তও শৰীৰটোৰ কথা পাহৰি থাকিব নোৱাৰোঁ। কিন্তু শৰীৰটোৰ যেতিয়া ৰোগমুক্ত আৰু যন্ত্ৰণামুক্ত হৈ থাকে তেতিয়া আমি শৰীৰৰ কথা নাভাবোৱেই। সীমিত অৰ্থত স্বাস্থ্য হ'ল দেহ আৰু মনৰ এনে এটা অৱস্থা যি অৱস্থাত আমি স্বাস্থ্যৰ কথা ভাবি নাথাকোঁ, অৰ্থাৎ আমি স্বাস্থ্যৰ অভাৱ অনুভৱ নকৰোঁ। ৰাছেলে এনে এজন প্ৰকৃত স্বাস্থ্যৱান মানুহ। স্বাভাৱিক প্ৰজ্ঞাৰ দ্বাৰা চলিত হৈ তেওঁ এনেকুৱা সকলো কাম আৰু অভ্যাস পৰিহাৰ কৰি চলিছিল যিবোৰে তেওঁৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। মই যদি সকলোৱে ৰাছেলৰ নিচিনা স্বাভাৱিক সুস্বাস্থ্যৰ অধিকাৰী আৰু জ্ঞানী মানুহ হওঁ তেন্তে আমি স্বাস্থ্যৰ বিষয়ে কিতাপ পঢ়ি সময় নষ্ট কৰাৰ দৰকাৰ নাই। কিন্তু দুৰ্ভাগ্যবশতঃ বেছিভাগ মানুহেই স্বাস্থ্যৰ প্ৰতি উদাসীন আৰু সেই বিষয়ে অজ্ঞ। মই নিজেও এসময়ত তেনেকুৱা মানুহ আছিলোঁ। কিন্তু এটা সময়ত মই সুস্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন হৈ উঠিলোঁ আৰু কেইটামান সহজ নিয়ম পালন কৰি হেৰুৱা স্বাস্থ্য বহুখিনি ঘূৰাই পালোঁ। মোৰ অভিজ্ঞতা আনৰো কামত লাগিব পাৰে বুলি আশা কৰি মই পালন কৰা নিয়মবোৰ তলত চমুকৈ লিখিলোঁ। স্বাস্থ্য সাধনা আৰম্ভ কৰাৰ আগতে প্ৰথমে যিটো কাম আমি জানি লোৱা উচিত সেইটো হ'ল স্বাস্থ্য আমাক কিয় লাগে। এইটো প্ৰশ্নৰ বহুতো উত্তৰ হ'ব পাৰে। সেইবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উত্তৰকেইটা আমি বাছি উলিয়াব লাগিব। মোৰ মতে সেই উত্তৰকেইটা হ'ল, স্বাস্থ্যই হ'ল মানুহৰ দেহ মনৰ স্বাভাৱিক অৱস্থা। স্বাস্থ্যৰ অভাৱ মানে দেহ মনৰ অস্বাভাৱিক অৱস্থা। আমি স্বাভাৱিক অৱস্থাত থাকিব খুজিলে স্বাস্থ্য ৰক্ষা কৰি চলিব লাগিব। জীৱনটো পৰিপূৰ্ণভাৱে উপভোগ কৰিবলৈ স্বাস্থ্যৰ দৰকাৰ। আমাৰ শৰীৰটো যেতিয়া সবল আৰু যন্ত্ৰণামুক্ত হৈ থাকে তেতিয়াহে আমি সুখাদ্য খাই আনন্দ পাওঁ, আমোদ প্ৰমোদ কৰি ভাল পাওঁ। সংগীত আমাৰ কাণত বেছি মধুৰ হৈ বাজে, বন্ধু বান্ধৱৰ সংগ উপভোগ কৰোঁ, পৃথিৱীখন ধুনীয়া দেখোঁ। শৰীৰটো ৰোগীয়া আৰু দুৰ্বল হৈ পৰিলে এই সকলোবোৰ বস্তুৱেই বিস্বাদ, বিবৰ্ণ আৰু বিৰক্তিদায়ক হৈ পৰে। স্বাস্থ্যৰ অভাৱে জীয়াই থকাৰ আনন্দৰ পৰা আমাক বঞ্চিত কৰে। জীৱনত যিকোনো ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। সুস্বাস্থ্যৰ পৰা পোৱা শক্তিৰ অবিহনে আমি কেতিয়াও কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰোঁ। গতিকে নিজেই বাছি লোৱা কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰি জীৱনটো সাৰ্থক কৰি তুলিবলৈ হ'লে আমি প্ৰথমে স্বাস্থ্যটো ভালকৈ গঢ়ি ল'ব লাগিব। শৰীৰটো যেতিয়া ৰোগমুক্ত আৰু শক্তিমান হৈ থাকে তেতিয়া সি আমাৰ গোলাম হৈ থাকে। তেনে অৱস্থাত সি বিনা বাক্য ব্যয়ে আমাৰ সকলো নিৰ্দেশ পালন কৰি আমাৰ সেৱা কৰে। কিন্তু শৰীৰটো যেতিয়া ৰুগ্ণ আৰু দুৰ্বল হৈ পৰে তেতিয়া আমিহে শৰীৰৰ গোলাম হ'বলগীয়া হয়। আমি তেতিয়া শৰীৰৰ সেৱা শুশ্ৰূষা কৰিয়েই তত নাপাওঁ। গতিকে শৰীৰটোক গোলামৰ দৰে ব্যৱহাৰ কৰি জীৱনত সুখ শান্তি আৰু আৰাম পাবলৈ হ'লে যিটো বস্তুৰ আটাইতকৈ বেছিকৈ দৰকাৰ সেইটো হ'ল স্বাস্থ্য। দুৰ্বল আৰু বেমাৰী হৈ পৰিলে মানুহে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, অৰ্থাৎ
তেওঁ আনৰ ওপৰত বোজা হৈ পৰে, আনৰ কৰোণাৰ পাত্ৰ হৈ পৰে। যি মানুহে আনৰ কৃপাৰ পাত্ৰ নোহোৱাকৈ প্ৰকৃত অৰ্থত স্বাৱলম্বী হৈ জীয়াই থাকিব খোজে, তেওঁৰ সৰ্বপ্ৰধান কৰ্তব্য হ'ল স্বাস্থ্যৰ যত্ন লোৱা। আজিলৈ ইমানখিনিয়ে পঢ়িছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ইয়াৰে আৰু অলপমান পঢ়িবলৈ আছে, মই পাছৰটো খণ্ডত এয়া পঢ়ি শেষ কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।